আজি অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ লগত নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা সজাতি দলৰ সৈতে বিশেষ বড়ো মাধ্যমৰ শিক্ষা সমস্যাক লৈ পেলাই আলোচনা আছিল আৰু এই আলোচনা কালত স্কুল এডুকেশ্যন হায়াৰ এডুকেশ্যন সেকেন্ডাৰী এডুকেশ্যনৰ আমাৰ সেক্ৰেটাৰী আৰু লগতে যিখিনি ডাইৰেক্টৰ পৰ্যায়ৰ বিষয়া সকলো উপস্থিত আছিল মূলতঃ আমাৰ 2 ডজন সমস্যা আছিল যোৱা দীঘলীয়া সময় ধৰি ইয়াৰ পিছত আহি আজি আমি 1 ডজন সমস্যাক লৈ পেলাই আলোচনা কৰিলোঁ কাৰণ 1 ডজন সমস্যা সমাধান হৈ গ'ল আগত তো আমি আহ্বান জনাইছিলোঁ যে বৰ্তমানৰ চৰকাৰে শিক্ষাৰ ওপৰত যেহেতু গুৰুত্ব সহকাৰে তেওঁলোকে কাম কৰিছে বড়ো মাধ্যমৰ যিমান সমস্যা আছে যিখিনি পেণ্ডিং আৰু এইটো প্ৰাপ্য অধিকাৰ ৰাইট টু এডুকেশ্যন এগৰ অধীনত তো এইখিনি সমস্যা সমাধান কৰিব লাগে মূল দাবীকেইটাৰ ওপৰত আছিল যে 6.3 যি ক্লজ আছিল বড়ো চুক্তিৰ সেইমতে বিটিআৰত থকা স্কুল আৰু কলেজ বড়ো মাধ্যম অসমীয়া মাধ্যমৰ অন্য মাধ্যমৰ বিদ্যালয়খিনি প্ৰাদেশিকৰণ কৰিব লাগে আৰু বিটিআৰত বাহিৰত থকা বড়ো মাধ্যমটো প্ৰাদেশিকৰণ কৰিব লাগে সেই বিষয়টো লৈ পেলাই দীঘলীয়া আমি আলোচনা কৰিলোঁ কাৰণ যোৱা বিধানসভাত অসমত 2025 প্ৰাদেশিকৰণ বিধেয়ক এটা আনা হৈছে আৰু এইটো পাছো কৰা হ'ল কিন্তু সেইমতে আমাৰ বিদ্যালয়খিনি তাত মানে অন্তৰ্ভুক্ত নহয় বা বহুতো বিদ্যালয় ইয়াত ৰৈ যায় যেহেতু এটা একৰ্ডৰ স্পিৰিট আছিল তো এই বিধানসভাত আমি দেখিবলৈ পালোঁ যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই বিটিচি কৰিবলৈ অধিকাৰ দিছে যেহেতু ই ট্ৰান্সফাৰ ছাবজেক্ট তো ইয়াৰ কাৰণে আজি আমি স্পষ্ট আমি এটা নীতি তৈয়াৰ কৰিলোঁ 6.3 আধাৰত বিটিচিয়ে এটা নতুন মানে এমেণ্ডমেণ্ট এক্ট বনাই পেলাই স্কুল প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াটো তেওঁলোকে ত্বৰান্বিত কৰিব আৰু ৰাজ্য চৰকাৰে সকলো দিশত সহযোগিতা কৰিম বুলি আমাক আশ্বাস দিছে ইয়াৰ বাদেও যিখিনি ক শ্ৰেণীৰ আমাৰ পাঠ্যপুথি বড়ো মাধ্যমত অংগনাবাদী চেণ্টাৰৰ পাঠ্যপুথি হেয়াৰ ওপৰত আলোচনা হ'ল স্পেচিয়েল টেট আউটসাইড বিটিআৰ বড়ো মাধ্যমত অতি শীঘ্ৰে অনুষ্ঠিত কৰিবৰ কাৰণে আমি দাবী জনাইছিলোঁ আৰু আগন্তুক 20 দিনৰ ভিতৰত অসম চৰকাৰে টেট অনুষ্ঠিত কৰি মানে এডভাৰটাইজ কৰাৰ কাৰণে তেওঁলোকে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু বিশ্ববিদ্যালয় মহাবিদ্যালয় পৰ্যায়ত পোষ্ট ক্ৰিয়েশ্যনৰ কথা আছে 60খন বড়ো মাধ্যমৰ হাই ছেকেণ্ডাৰী আপগ্ৰেডেশ্যনৰ কথা এডুকেশ্যন গেৰাণ্টি স্কিমৰ শোণিতপুৰ জিলা বিশ্বনাথ জিলাৰ বিশেষ স্কুলত শিক্ষক নিযুক্তিৰ কথা আৰু আসাম জুডিচিয়েল ছাৰ্ভিচত 50 নম্বৰ AGS পৰীক্ষাত 20 নম্বৰ মানে এডমিনিষ্ট্ৰেটিভ জুনিয়ৰ যি এছিষ্টেণ্টৰ পৰীক্ষাত এই গোটেই বিষয় 14টাকে যি বিষয় আমি আজি আলোচনা কৰিলোঁ আলোচনা যথেষ্ট গুৰুত্বপূৰ্ণ আছিল আলোচনাৰ যিখিনি সিদ্ধান্ত লোৱা হ'ল যথেষ্ট ফলপ্ৰসূ আৰু আলোচনা ভাল হোৱা বুলি আমি কৈছোঁ এই কাৰণে কৈছোঁ যে এই চৰকাৰৰ এই সময়ত সকলো দিকটো সামৰি পেলাই বড়ো মাধ্যমৰ সমস্যা মানে মোটামুটি শেষ পৰ্যায়ৰ সমাধান কৰিবৰ কাৰণে আজি আমি ৰণোজ পেগু ডাঙৰীয়াক শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ।